আপোনালোকে মই মোৰ এছ এছ বাৰ চেণ্টাৰত আছোঁ আৰু এছ এছ বাৰ চেণ্টাৰলৈ আহিলে মোৰ এজন ইয়ালৈ ফাৰ্ষ্ট ক্লাইণ্ট আহিছে মোৰ তাকে দেখাইছোঁ এজন শ্ৰদ্ধাৰ অনিল বৰুৱা ঠিক আছে অলপ ওচৰলৈ আহিবি কেপচাৰটো কৰ বাকী মই ৰাতিপুৱা আজি দুটা ছেশ্যন দিছোঁ মই মানে কি ৰাতিপুৱা মই বেলেগ এঘৰত গৈ আহিলোঁ আৰু বৰ্তাক মই মাতিছিলোঁ ইয়ালৈ দেউতাই যোগাযোগ কৰিছিলে আহিম বুলি কৈছিলে আৰু বৰ্তাই আহিলে আৰু মই এঘণ্টা সময় বৰ্তাক ছেশ্যন দিলোঁ আৰু বৰ্তাক বহুতো বেমাৰে আপোনাৰ আছে লেঙুৱাই আহিছিলে আৰু ৰ'দো আজি বেছি আছে গতিকে বৰ্তাক মই এঘণ্টা সময় ছেশ্যন দিলোঁ গতিকে বৰ্তাই ক'ব মানে আপোনালোকক ক'ব বৰ্তাই কেনেকুৱা পালে আপুনি লোৱাৰ পাছত কেনেকুৱা পালে আপুনি একদম সঁচাটো ক'ব মই বহুত আৰাম পাইছোঁ দেই হয় কমি গ'ল হয় এইবিলাক বিষ আছে নহয় হয় কিন্তু মই বহুত অলপ আৰাম পাইছোঁ কিন্তু হয় হ'ব বুলি নহয় পাইছোঁ হয় ফটকৈ নাযায় নহয় অলপ সেইটোতো হয় সেইটোতো নাই মই এইটোকে আজি আপোনাক মই ফাৰ্ষ্ট দিছোঁ আৰু প্ৰথম দিনাই যে বহুত কিবা হ'ব ভাল হ'ব মই ক'ব যোৱা নাই আমি তিনিটা ছেশ্যন আমি তিনিবাৰ দিওঁৱে তাৰপিছত গেপ দি আমি ক'ব পাৰোঁ গতিকে আপুনি কথাটো কওক মানে আজি এঘণ্টা যে আপোনাক ছেশ্যন দিলোঁ আপোনাৰ ৰিলেক্স ফিল হৈছে মানে শান্তি অনুভৱ এটা মগজুৰ পৰা কিছুমান আঁতৰি যোৱা কিছুমান লাগিছে মনত মনোবল এটা বাঢ়িছে আপোনাৰ শক্তিশাল নিজৰ সেইটো লাগিছে দুৰ্বল লাগিছে নহয় হয় সেই ভাৱটোও নাই হয় মোৰ বহুত হেৰি হ'ল মেডি গম পাই আছে ঠিক আছে তো এছ এছ বাৰ ৰিজাল্টবোৰ খুব সোনকালে হয় আপোনালোকে চাব ইউটিউবতো চাব আমাৰ প্লেনবোৰ আহি থাকিব আমি মাজে মাজে ভিডিঅ'বোৰ দি থাকিম আৰু এছ এছ বাৰ আপোনালোকে শিকিব বিচাৰে বাকী এঘণ্টাৰ ছেশ্যন লওঁ বুলি ক'লেও ল'ব পাৰে বহুতো ৰিজাল্ট আছে আপোনালোকে জানে ইয়াত প্ৰথম ডিপ্ৰেশ্যন এটা মানে আপোনালোকৰ মনৰ পৰা অলাগতিয়াল মেমৰিবিলাক আঁতৰাই দিয়াত সহায় কৰিব আৰু সুন্দৰভাৱে টোপনি আহিব আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাত মনোযোগিতা বাঢ়িব ইয়েছ খাটাং তাৰপিছত হয়তো বৰদিনটো আজি আহিলে অলপ ভৰিও বিষৰ হৈ আছে খোজকাঢ়ি আহিছে গতিকে কালিলৈ হয়তো বৰদিনটো চাগে মই নাই ন অনুভৱ নাই লগা তো আপুনি কওকচোন বাৰু আৰু বিষটো নাই আৰু কি কিবা কওক নাই মই বহুত আৰাম পাইছোঁ কোনো অসুবিধা নাই মোৰ যিটো বিষ আছিল বা যেনেকৈ মোৰ হস্তান্তৰ দিছিলে এই বস্তুটো এই ভাৱটো নাই যাৰ দুৰ্বল ভাৱটো আছিলে এই দুৰ্বল ভাৱটো মোৰ নাই বহুত সুবিধা পাইছোঁ এক ঘণ্টাৰ ভিতৰত হয় আমাৰ এছ এছ বাৰ নিয়মতে মানে কি হয় এঘণ্টা ছেশ্যন দিয়াৰ পাছত হয় চৰ্বত বা তেনেকুৱা নিচিনা খুৱাব লাগে পেচেণ্টক গতিকে মোৰ ফালৰ পৰা মই আপোনাক হওক আৰু একাপ মোৰ হয় আৰু একাপ হয় কেমেৰামেনটো আপোনালোকে এতিয়া নেদেখিব গতিকে আৰু সকলোৱে মনৰ পৰা বিশ্বাস কৰক হয় আৰু আপোনালোক আহক নিজে প্ৰমাণ কৰক ইয়াত আহি মই মোৰ হাতেৰে দিয়া ছেশ্যন লৈ প্ৰমাণ মানে বুজি পেলাই আপোনালোকে ভাল গঠনমূলক পৰামৰ্শ কৰক কমেণ্ট দিয়ক গতিকে চাই থাকিব আৰু আহিব আপোনালোকে যোগাযোগ কৰিব নাম্বাৰটো আছে আপোনালোকে জানিবই মই দি আছোঁ ডেছক্ৰিপশ্যনত বাই